গাইজ আজি মই আহিছোঁ ৰত্নাঞ্জলিত আৰু আপোনালোকক দেখাই আছোঁ ইহঁতৰ নতুন কালেকশ্যন চ' ব'লক মোৰ লগত মই আহিছোঁ আজি GS ৰোডৰ ৰত্নাঞ্জলিখনত আৰু এইখন আছে ডোনা প্লেনেটৰ অপজিটত আৰু ইয়াতে আপোনালোকে কালেকশ্যন বহুত পাব আপোনালোকে গ'ল্ডৰ পৰা ডায়মণ্ড চিলভাৰ গোটেইখিনি কালেকশ্যন ইয়াতে পাব কিন্তু আপোনালোকে যদি বেলেগ ৰত্নাঞ্জলিত যায় আৰু এখন আছে মানে চেনীগুটিত সেইখনত আপোনালোকে কালেকশ্যন বেছি নাপায় চ' আজি মই ফাৰ্ষ্টতে আহি গৈছোঁ ফাৰ্ষ্ট ফ্ল'ৰত ৰত্নাঞ্জলিত আৰু ইয়াতে নতুনকৈ চিলভাৰৰ কালেকশ্যন লঞ্চ কৰিছে চ' মই বোলো চিলভাৰৰ কালেকশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চ' চিলভাৰ কালেকশ্যন লঞ্চ কৰিবলৈ এওঁলোকৰ 4-5 মান্থছমান হৈছে আৰু ইয়াতে আপোনালোকে চিলভাৰৰ গোটেইখিনি বস্তু পাই যাব ষ্টাৰ্টিং ফ্ৰম ৰিংছ টু ব্ৰেচলেটছ চ' ব্ৰেচলেটছবিলাকৰ প্ৰাইচ আছিলে 2000 ৰুপিজ ইমান ধুনীয়া ধুনীয়া ব্ৰেচলেট আছিলে 2000ৰ পৰা ষ্টাৰ্টিং হৈ যায় আপোনালোকে 1800 মানতো পাব 2500তো পাব আৰু এতিয়া মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত ৰিংছৰ কালেকশ্যন চ' ফিংগাৰ ৰিংছ বহুত ধুনীয়া ধুনীয়া আছিলে ইয়াতে চিলভাৰত আৰু এইটো আপোনালোকে ইমান ধুনীয়া ৰিংটো পাব অকল 800 ৰুপিজত ইয়াতে ৰিংছৰ প্ৰাইচ 200ৰ পৰা ষ্টাৰ্ট হৈ যায় আৰু 1500 2500লৈকে যায় আৰু এইটো চিম্পল ৰিংটো চাওক গাইজ ইমান ধুনীয়া পুৰা ডায়মণ্ড টাইপ লাগে এইটো আছিলে 236 ৰুপিজ অকল আৰু এইটো চাওক এইটো পুৰা এংগেজমেণ্ট এপ্ৰপ্ৰিয়েট ৰিং হয় আৰু এইটোৰ প্ৰাইচ আছিলে 1500 ৰুপিজ চ' আপোনালোকে বহুত কম প্ৰাইচতে ধুনীয়া ধুনীয়া ৰিংছ পাই যাব আৰু গোটেইবিলাক আছিলে AD ষ্টোন আমেৰিকান ডায়মণ্ড আৰু আপোনালোকে যদি নেকলেছ ছেট ল'ব বিচাৰে ল'ব পাৰে ইয়াতে আপোনালোকে ইয়েৰিংছৰ লগত নেকলেছ পাব ইমান ধুনীয়া ধুনীয়া দেখিছেনে নেকলেছ আছে ষ্টাৰ্টিং হয় 10,000ৰ পৰা আপোনালোকে এনেকুৱা ধুনীয়া চিম্পল নেক পিচ পাই যাব এইটো আছিলে 1600 ৰুপিজ চ' আপোনালোকে ধুনীয়া ধুনীয়া ডিজাইন পাই যাব কম প্ৰাইজতে পাই যাব আৰু এইবিলাক ৰেগুলাৰ ৱেৰ কৰিবলৈ খুব ভাল হয় আপোনালোকে যদি অফিচ গোইং হয় বা কলেজত যায় দেন এনেকুৱা চিম্পল নেক পিচ আপোনালোকে ইউজ কৰিব পাৰে বা আপোনালোকে কাৰোবাক গিফ্ট দিবও পাৰে বহুত কম ৰেঞ্জতে ধুনীয়া ধুনীয়া বস্তু পাই যাব আৰু গাইজ এইটো ছেট চাওক এইটোৰ প্ৰাইচ আছিলে 8950 ইমান ধুনীয়া কম প্ৰাইজতে আপোনালোকে ইমান ধুনীয়া ধুনীয়া বস্তু পাব আৰু আপোনালোকে ইভেন বিয়াতো পিন্ধি যাবলৈ পাৰে আৰু এই সৰু ইয়েৰিংটো 355 ৰুপিজ আছিলে ইমান ধুনীয়া ধুনীয়া মানে বস্তু আছে আৰু ইয়েৰিংছবিলাক আপোনালোকে 300 মানৰ পৰা পাই যাব আৰু যদি দীঘল ইয়েৰিং লয় দেন অকণমান প্ৰাইচটো বেলেগ হ'ব আৰু এনেকুৱা ধুনীয়া ধুনীয়া আপোনালোকে চিম্পল ব্ৰেচলেট পাই যাব আৰু চিম্পল ব্ৰেচলেটবিলাকৰ প্ৰাইচ ষ্টাৰ্টিং হয় 1000ৰ পৰা আৰু যোনবিলাক বেংগল টাইপৰ দেখিছে সেইবিলাক হয় 2000 আৰু মই পিন্ধি থকা ব্ৰেচলেটডালৰ প্ৰাইচ আছিলে 2900 আৰু এই ইভেল আই ব্ৰেচলেটটোৰ প্ৰাইচ আছিলে 1500 আৰু এই চিম্পলটোৰ প্ৰাইচ আছিলে 1000 মানে 1100 আৰু তেনেকুৱা আৰু ৰত্নাঞ্জলিৰ চিলভাৰ কালেকশ্যনটোৰ নাম হয় জিলাৰা চ' একদম নতুনকৈ লঞ্চ কৰিছে আৰু আপোনালোকে গিফ্ট কৰিবলৈ ধুনীয়া ধুনীয়া বস্তু পাই যাব এনেকুৱা ধুনীয়া আপোনালোকে গণেশ আৰু লক্ষ্মী পাই যাব আপোনালোকে যদি কাৰোবাক দিবলৈ বিচাৰে আৰু এইটোৰ প্ৰাইচ আছিলে 4000 ৰুপিজ আৰু আপোনালোকে ছিংগল ভগৱানো পাই যাব যেনেকুৱা এইটো গণেশ আছিলে গণেশটোৰ প্ৰাইচ আছিলে 2000 ৰুপিজ চ' এইবোৰ আপোনালোকে কাৰোবাক গিফ্ট দিবলৈ ল'বলৈ পাৰে আৰু এইখিনিয়ে আছিলে গাইজ চিলভাৰ কালেকশ্যন ইয়াৰে মই যিমান পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তাৰপিছত এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ডায়মণ্ড জুৱেলাৰী কালেকশ্যন আৰু ইয়াৰে ডায়মণ্ড জুৱেলাৰী ব্ৰেণ্ডটোৰ নাম হয় কৃষ্ণা আৰু এতিয়া মই মংগলসূত্ৰৰ প্ৰাইচ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম হ'ব 60,000ৰ পৰা এইটো আছিলে 89,000 ৰুপিজ আৰু চিম্পলবিলাক আপোনালোকে পাব 25,000ত আৰু এইটো ডিজাইন পাই যাব 57,000ত চ' ডিফাৰ কৰে প্ৰাইচবিলাক ডিজাইনটো লৈ আৰু এতিয়া মই ৰিংছৰ কালেকশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ত' ৰিংছবিলাক ষ্টাৰ্টিং পাই যাব আপোনালোকে 5-6,000ৰ পৰা চ' এইটো ৰিঙৰ প্ৰাইচ আছিলে 7,500 ৰুপিজ আৰু ৰিংবিলাকৰ কালেকশ্যন খুব ধুনীয়া ইয়াতে আপোনালোকে চবতে মানে ৰিয়েল ডায়মণ্ড পাই যাব গ'ল্ড প্লেটিঙৰ লগত আৰু এইটো ৰিঙৰ প্ৰাইচ আছিলে 8,500 ৰুপিজ হ'ব হোৱাইট গ'ল্ডটো পাই যাব 11,000 আছিলে হোৱাইট গ'ল্ডটো আৰু এইটো ইমান মৰম লাগিছিলে আৰু এইটোৰ প্ৰাইচ আছিলে 9,500 এইটোও আছিলে হোৱাইট গ'ল্ড চ' হোৱাইট গ'ল্ড হ'লে অকণমান বেছি হৈ যায় প্ৰাইচটো আৰু এতিয়া মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত ডায়মণ্ডৰ নেকলেছৰ ছেট চ' অকল নেকলেছটোৱে পাব আপোনালোকে ইয়েৰিংছ নাপায় ইয়াৰ লগত ইয়েৰিংছটো আপোনালোকে এক্সট্ৰাকৈ মিলাই পেলাই ল'বলৈ পাৰিব ইয়াৰ পৰা আৰু এইডাল ইমান ধুনীয়া লাগিছিলে এইটো আছিলে 59,400 আৰু 50,000ৰ পৰা আপোনালোকে পাই যাব ষ্টাৰ্টিং আৰু এইডালৰ প্ৰাইচ আছিলে 89,500 চ' চবৰে প্ৰাইচবিলাক মানে ডিফাৰেণ্ট হয় আৰু ওপৰৰ সেইডাল ইমান ধুনীয়া লাগিছিলে এইডালৰ প্ৰাইচ আছিলে 1,07,000 চ' আপোনালোকে ইভেন আজিকালি ধুনীয়া এনেকুৱা চিম্পল ডিজাইনবিলাক বিয়াতো বহুতে পিন্ধে চ' বিয়াৰ কাৰণে আপোনালোকে ল'ব পাৰে ইয়াৰ পৰা আৰু এতিয়া মই চাবলৈ আহিছোঁ ডায়মণ্ডৰ ইয়েৰিং চ' ডায়মণ্ডৰ ইয়েৰিং ষ্টাৰ্ট হৈ যায় 9,000ৰ পৰা
আৰু এইটো হাৰ্ট শ্বেপৰ ইয়েৰিংটো ইমান মৰম লগা আছিলে। এইটো আছিলে 11,900 ৰুপিজ। চ' এনেকুৱা ৰেঞ্জতে আপোনালোকে পাই যাব। আৰু এইটো ইয়েৰিঙৰ প্ৰাইচ বেছি আছিলে, 28,600 আছিলে, বিকজ ইয়াতে মানে ডায়মণ্ড বেছি আছে। চ' ডায়মণ্ডৰ কোৱান্টিটি বেছি থাকিলে প্ৰাইচটো বেছি হৈ যাব। আৰু এতিয়া মই চাই আছোঁ পেণ্ডেণ্ট, আৰু অকল পেণ্ডেণ্ট পাব আপোনালোকে। এইটো আছিলে 7,600। চেইনটো ইয়াৰ লগত নাপায় আপোনালোকে। আৰু এই সৰু পেণ্ডেণ্টৰ প্ৰাইচটো আছিলে 6,500। আৰু আপোনালোকে লেটাৰ্ছো পাই যাব, আৰু কাষ্টমাইজো কৰিব পাৰে আপোনালোকে লেটাৰ্ছ নিজৰ মতে। চ' লেটাৰ্ছবিলাকৰ প্ৰাইচ হয় 8,000, 9,000 তেনেকুৱা। আৰু এইটো অকণমান ডাঙৰ আছিলে, ফ্লাৱাৰৰ নিচিনা। এইটোৰ প্ৰাইচ আছিলে 15,000। চ' আপোনালোকে 5,000ৰ পৰা পাই যাব ইয়াতে পেণ্ডেণ্টৰ কালেকশ্যন। আৰু তেওঁলোকৰ ডিছকাউণ্টো চলি থাকে, কেতিয়াবা 10% ডিছকাউণ্ট থাকে। চ' ডিপেণ্ড কৰে কেতিয়া কোনটো আইটেমৰ ওপৰত ডিছকাউণ্ট দিয়ে। এইটো আমাৰ 1 MRP 90% কেছবেক পাব আৰু 95% এক্সচেঞ্জ ভেলু পাব 1 MRP। আচ্ছা। আৰু 1 ইয়াৰৰ আপোনাৰ ডায়মণ্ডটোৰ ৰিপ্লেচমেণ্ট ৱাৰেণ্টি আছে। আপ টু 0.05 চেণ্টলৈকে যদি ডায়মণ্ড পৰিও যায়, সেইটো আপোনাক কোম্পানীয়ে ফ্ৰী অফ কষ্ট লগাই দিয়ে। আৰু এইটো লাইফ টাইম ৰিপেয়াৰিং এণ্ড পলিচটো ফ্ৰী হয়। আচ্ছা, ঠিক আছে, হ'ব, থেংক ইউ। থেংক ইউ। আৰু গাইজ, ফাৰ্ষ্ট ফ্ল'ৰত আছিলে চিলভাৰ আৰু ডায়মণ্ডৰ কালেকশ্যন। আৰু এতিয়া মই আহিছোঁ তলৰ ফ্ল'ৰত, আৰু ইয়াতে আপোনালোকে গ'ল্ডৰ চেইন, নেকলেছ চব পাই যাব। আৰু এতিয়া ৱেডিং ছিজন আহি আছে। চ' ৱেডিং ছিজনৰ কাৰণে মই আপোনালোকৰ লগত অকণমান কালেকশ্যন শ্বেয়াৰ কৰি দিছোঁ ৰত্নাঞ্জলিৰ। এয়া চাওক, নেকলেছৰ ছেটকেইটা ইমান ধুনীয়া, আৰু এনেকুৱা ধুনীয়া ধুনীয়া ইয়েৰিংছ পাই যাব। চ' এইডাল নেকলেছৰ প্ৰাইচ আছিলে 3,90,000। চ' ইয়েৰিংছো পাই যাব আপোনালোকে এইকেইটাৰ লগত। আৰু ডিজাইনকেইটা খুব ধুনীয়া হয়, আৰু ইয়াতে আপোনালোকে বহুত ডিজাইনছ পাই যাব। আৰু আপোনালোকে কাষ্টমাইজ কৰিব পাৰে, নিজৰ মতে বনাবলৈ দিব পাৰে যদি আপোনালোকৰ হাতত টাইম আছে। আপোনালোকক যদি লাইট ৱেইটত নেকলেছ লাগে, দেন লাইট ৱেইটতো পাই যাব। কিন্তু যোনবিলাকৰ ৱেইট বেছি হয়, গ্ৰাম বেছি হয়, দেন প্ৰাইচটোও বেছি হৈ যায়। আৰু খাৰুবিলাকো ৱেইট লৈ কথা আছে। যদি আপোনালোকে পিয়'ৰ গ'ল্ডৰ খাৰু লয়, দেন প্ৰাইচটো বেছি হ'ব। আৰু গ'ল্ডৰ খাৰুবিলাক 1 লাখ মানৰ পৰা ষ্টাৰ্ট হৈ যায়। আৰু এইযোৰ খাৰু গ্ৰাম আছিলে 15 গ্ৰাম, আৰু প্ৰাইচটো আছিলে 1,13,000। চ' তেনেকুৱা। আৰু 1 লাখৰ পৰা আপোনালোকে 4-5 লাখলৈকে খাৰু পাই যাব ইয়াতে। আৰু এইকেইটা হয় চিম্পল ডিজাইনৰ নেকলেছ, আৰু ইয়াতে অকল আপোনালোকে নেকলেছে পাব, ইয়েৰিংছ নাপায়। চ' এইটোৰ প্ৰাইচ আছিলে 1,75,000, আৰু এইযোৰৰ প্ৰাইচ আছিলে 1,25,000। চ' আপোনালোকে এনেকুৱা চিম্পল, মানে অকল ছিংগল নেকলেছো ল'ব পাৰে। ইয়াৰ লগত মিলাই কেনে আপোনালোকে ইয়েৰিংছ ল'বলৈ পাৰে। আৰু ডিজাইনবিলাক দেখিছেনে, ৰত্নাঞ্জলি খুব ধুনীয়া হয়, বহুত ট্ৰেণ্ডি হয়, আৰু ৰেটটোও কমেই হয় বেলেগ দোকানতকৈ। মেকিং চাৰ্জ এওঁলোকে বহুত কম লয়। আৰু এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ দীঘল ইয়েৰিংছ। চ' যোনবিলাক কইনা হয় তেওঁলোকেও ল'ব পাৰে। আৰু এইযোৰৰ প্ৰাইচ আছিলে 55,000। আৰু চববিলাক মানে গ্ৰামৰ লগত ডিফাৰেণ্ট হ'ব। আৰু যদি আপোনালোকে বেছি ৱেইট থকা লয়, দেন আপোনালোকে দামটো মানে বেছি দিব লাগিব। আৰু ৰত্নাঞ্জলিত এটা বস্তু ভাল, কিছুমান চিম্পল ডিজাইনো বনায়, মানে দেখাত হেভি লাগে, বাট মানে গ্ৰামটো কম থাকে। চ' আপোনালোকে তেনেকুৱা ডিজাইনৰো ইয়াতে পাই যাব। চ' সেইবোৰৰ প্ৰাইচবিলাক কম হ'ব। আৰু এনেকুৱা নৰ্মেল সৰু ইয়েৰিং ঘৰত পিন্ধিবলৈ ল'ব পাৰে, 15,000, 13,000ত পাই যাব। আৰু লং ইয়েৰিংবিলাক 20,000, 25,000ৰ পৰা ষ্টাৰ্টিং হয়। আৰু এইখিনিও ৱেডিং কালেকশ্যনৰ আছিলে। চ' ঝুমকাযোৰৰ প্ৰাইচটো মই সুধিছিলোঁ, আৰু ঝুমকাযোৰৰ প্ৰাইচ আছিলে 45,000। চ' আপোনালোকৰ যদি ঘৰত কাৰোবাৰ বিয়া আছে, বা আপুনি যদি নিজে কইনা হয়, দেন আপোনালোকে আহিব পাৰে। মই যিমান পাৰোঁ ইয়াতে কালেকশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু ৰত্নাঞ্জলি কালেকশ্যন সদায় নতুন নতুন আহি থাকে, কাৰণ তেওঁলোকৰ বিক্ৰীও বহুত হয়। চ' আপোনালোকে যেতিয়াই যায় নতুন কালেকশ্যন দেখা পাব। মানে মষ্টলি নতুন কালেকশ্যন আহিয়ে থাকে আৰু তেওঁলোকৰ এভৰি উইক। চ' ইয়েৰিঙৰ কালেকশ্যনখিনি খুব ধুনীয়া লাগিছে। আৰু বিয়াত কইনাৰ যদি পিন্ধে, দেন বহুত ধুনীয়া লাগিব। আৰু আপোনালোকে সৰু ইয়েৰিংছবিলাক 10,000ৰ আণ্ডাৰত পাই যাব। আৰু সেইবোৰ আপোনালোকে ঘৰত পিন্ধিবলৈ ল'ব পাৰে, নাইবা কাৰোবাক বিয়াত গিফ্ট দিবলৈ ল'বলৈ পাৰে। আৰু গাইজ, এইযোৰ খাৰু ইমান ধুনীয়া, 64.7 গ্ৰাম হয়। আৰু প্ৰাইচটো আছিলে 4,90,000 গাইজ। বহুত বেছি কষ্টলি হয়, বাট ইমান ধুনীয়া এইযোৰ খাৰু দেখি কেনে মানে মোৰ নিজৰে ল'বলৈ মন গুচি গৈছিলে, বাট ইমান পইচাটো নাই বাৰু। আৰু যদি কোনোবা কইনাই পিন্ধে বিয়াৰ দিনাখনে, ইমান ধুনীয়া লাগিব। আৰু অকল এইযোৰ পিন্ধিলেই হ'ব, আৰু মানে বেলেগ পিন্ধিব নালাগে আৰু মানে। আৰু এতিয়া মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ আপোনালোকৰ লগত সোণৰ চেইন, মানে গ'ল্ড চেইনৰ কালেকশ্যন, ঘৰত আপোনালোকে পিন্ধিবলৈ পাৰা গ'ল্ড চেইন। আৰু মই আগতেও ৰত্নাঞ্জলিৰ ভিডিঅ' এটা আপলোড কৰিছিলোঁ, য'ত মই গ'ল্ডৰ কালেকশ্যন দেখাইছিলোঁ। মই লিংকটো থৈ দিম ডিছক্ৰিপশ্যন বক্সত, আপোনালোকে চেক কৰি ল'ব। তো তাতে মোক বহুতে কৈছিলে কি গ'ল্ড চেইনৰ কালেকশ্যন দেখাব লাগে। চ' সেইকাৰণে মই আজি দেখাই আছোঁ।
চ' ইয়াতে লেডিজ আৰু জেণ্টছ দুটাৰে কালেকশ্যন আছে। চ' মই এইডাল চেইনৰ প্ৰাইচটো সুধিছিলোঁ আৰু এইটো আছিলে জেণ্টছৰ চেইন আৰু প্ৰাইচটো আছিলে 1,17,000 আৰু আছিলে 15 গ্ৰামছ। চ' আপোনালোকে বিয়াত আপোনাৰ দৰাক দিবলৈ আপোনালোকে ইয়াৰ পৰা ল'বলৈ পাৰে। ধুনীয়া ধুনীয়া জেণ্টছৰ কালেকশ্যন পাই যাব ইয়াতে আৰু আপোনালোকে হোৱাইট গ'ল্ডতো কালেকশ্যন পাই যাব। আৰু আপোনালোকে বেবীৰ কাৰণে চেইনো পাই যাব ইয়াতে। বেবীৰ চেইনবিলাকৰ প্ৰাইচটো হয় 25,000 আৰু তাতে থাকে 2.4 গ্ৰামছ মানে সিমান মানৰ পৰা ষ্টাৰ্টিং হৈ যায় আৰু ৰত্নাঞ্জলিত আপোনালোকে বহুত কালেকশ্যন পাই যাব গ'ল্ড চেইনৰ মানে মানে ইমান ডিজাইন আছে নহয় কি ক'ম আৰু মোটাৰ পৰা পাতলাৰ পৰা আপোনালোকৰ যেনেকুৱা ভাল লাগে আপোনালোকে ল'ব পাৰে। আৰু এইডাল চেইন আছিলে প্লেটিনিয়াম পলিচত। চ' এইটোৰ প্ৰাইচ আছিলে 80,000 তেনেকুৱা আৰু 7 গ্ৰাম আছিলে। চ' আপোনালোকে যদি মোটা চেইন লয় দেন প্ৰাইচটো বেছি হ'ব আৰু পাতলা হ'লে প্ৰাইচটো কমি যাব। আৰু এইডাল আছিলে লেডিজৰ কালেকশ্যন। ইমান ধুনীয়া লাগিছে এই গ'ল্ড চেইনডাল আৰু এইটোৰ প্ৰাইচ আছিলে 90,200। চ' তেনেকুৱা আৰু প্ৰাইচবিলাক মানে ডিজাইন লৈ আৰু ৱেইট লৈ ডিফাৰেণ্ট হয়। আৰু আজি গ'ল্ড ৰেট একচুৱেলি চলি আছিলে 60,500 তেনেকুৱা। চ' সদায় দামটো মানে গ'ল্ডৰ ডিফাৰেণ্ট থাকে আৰু সেইটো লৈ কিনে প্ৰাইচটো সদায় ডিফাৰেণ্ট হয়। আৰু আপোনালোকে গ'ল্ড ইয়েৰিঙৰ কালেকশ্যন ইয়াতে বহুত পাই যাব। এইকেইটা আছিলে মান্তাছা। আপোনালোকে ৱেডিঙত পিন্ধিবলৈ পাৰে, স্পেচিয়েলি বেংগলীবোৰাকে পিন্ধে মই যিমান জানো আৰু সেইটো মতে। আৰু প্ৰাইচবিলাক হয় 3 lakhs মানে সিমান মানৰ পৰা ষ্টাৰ্টিং হয়। আৰু আপোনালোকে জেণ্টছৰ ব্ৰেচলেটো পাই যাব। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ অকণমান দেৰিকৈ। আৰু ইয়াতে আপোনালোকে গ'ল্ড চেইনৰ আৰু ভেৰাইটি পাই যাব, স্পেচিয়েলি ছোৱালী মানুহৰ কাৰণে। চ' এনেকুৱা ধুনীয়া আপোনালোকে ডিজাইন থকা গ'ল্ড চেইন পাই যাব। আৰু গ'ল্ড চেইনবিলাক যোনবিলাক ডিজাইন থকা হয় ষ্টাৰ্টিং হয় 60,000 ৰুপিজৰ পৰা। আৰু সেইফালে লেফ্ট চাইডে আছিলে বেবী চেইনকেইটা। বেবী চেইনকেইটা কম দাম হয়, এইকেইটা হয় 25,000। আৰু আপোনালোকে প্লেটিনিয়াম থকা চেইনো পাই যাব গ'ল্ড চেইন। চ' এপ্ৰক্সিমেটলি 65,000 তেনেকুৱা আহি যাব। চ' মানে ৱেইট লৈ কিনে ডিফাৰেণ্ট হয় আৰু গ'ল্ড চেইনৰ প্ৰাইচকেইটা। আৰু মোৰ এইকেইটা ডিজাইন বহুত ধুনীয়া লাগিছে। আজিকালি মানে নতুনকৈ আহিছে এনেকুৱা ডিজাইন থকা চেইন। আৰু এইখিনি মই দেখাই দিছোঁ জেণ্টছৰ ব্ৰেচলেটৰ কালেকশ্যন। অকল লাষ্টৰডাল হয় ছোৱালীৰ, বাকী এইখিনি গোটেইখিনি জেণ্টছৰ ব্ৰেচলেট। চ' জেণ্টছৰ ব্ৰেচলেটবিলাক অলপমান কষ্টলি হয় কাৰণ ইয়াতে মানে ৱেইট বেছি আছে, চ' বেছি মোটাকৈ বনাইছে। চ' আপোনালোকে 50,000ৰ পৰা মানে পাই যাব আৰু এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ চোকাৰ আৰু সীতাহাৰৰ কালেকশ্যন। চোকাৰবিলাকৰ ষ্টাৰ্টিং ৰেঞ্জ হয় 1,35,000 আৰু চাওক গাইজ চোকাৰবোৰ ইমান ধুনীয়া মানে বহুত ধুনীয়া আছিলে এওঁলোকৰ তাত কালেকশ্যন। আৰু সীতাহাৰবিলাকো 1,35,000 মানতে আপোনালোকে পাই যাব। ডিপেণ্ড কৰে, এই ডাঙৰডালৰ প্ৰাইচটো অলপমান বেছি আছিলে কাৰণ ইয়াতে গ'ল্ডৰ কোৱান্টিটিটো বেছি আছিলে। আৰু ডিজাইনবিলাক খুব ধুনীয়া, পূৰা লেটেষ্ট ডিজাইন আপোনালোকে পাই যাব। আৰু যদি আপোনালোকে নিজে কাষ্টমাইজ কৰিব বিচাৰে দেন ইয়াতে আপোনালোকে নিজৰ ডিজাইনটো লৈ আহিব পাৰে। বাট টাইম লাগিব অকণমান, 1 month মান লাগিব। আৰু আপোনালোকৰ যদি বাজেট কম বা আপোনালোকক যদি লাইট ৱেইটত লাগে তেতিয়াহ'লে আপোনালোকে টিচু ছেট বুলি কয়, এইটো নতুনকৈ আহিছে ডিজাইনটো। চ' আপোনালোকে এনেকুৱা ল'ব পাৰে। আৰু অকণমান দেখাত এইটো টেম্পল জুৱেলাৰী নিচিনাই লাগিছিলে মোৰ, বহুত ধুনীয়া লাগিছে। এইটো নতুন কালেকশ্যন হয়। আৰু এইকেইটা নেকলেছৰ লগত আপোনালোকে ইয়েৰিংছ নাপায়। আৰু এইডালৰ ৱেইট আছিলে 7.1 গ্ৰাম আৰু প্ৰাইচটো আছিলে 56,500। আৰু এনেকুৱা টাইপতে আপোনালোকে বেলেগ ডিজাইনো পাই যাব। আৰু আপোনালোকে ইয়াতে 1.5 গ্ৰামতো নেকলেছ পাই যাব। চ' এইকেইটা হয় মানে বহুত কম ৱেইট হয় এইকেইটা। আৰু এইকেইটা হয় নতুন ডিজাইন, পাৰ্লৰ লগত আছে। আৰু এই মাজৰডালৰ ৱেইট আছিলে 2.73 গ্ৰাম। আৰু এনেকুৱা চেইনবিলাক আপোনালোকে 18,000-19,000ত পাই যাব। আৰু ইয়াৰ লগতো ইয়েৰিংছ নাহে, কিন্তু দেখাত বহুত ধুনীয়া হয়, বহুত মৰম লগা হয়। চ' আপোনালোকে এনেকুৱা যদি ল'ব বিচাৰে ল'ব পাৰে। যদি আপোনালোকে পাৰ্ল ভাল পায় দেন আপোনালোকে ল'ব পাৰে এনেকুৱা ডিজাইনো। আৰু এইডালৰ ৱেইট আছিলে 3.6 গ্ৰাম আৰু প্ৰাইচটো 28,000 তেনেকুৱা আহিব। আৰু ডিজাইনটো খুব ধুনীয়া আছিলে এইডালৰ, কাৰণ মাজতো আপোনালোকে সোণৰ ডিজাইন পাই যাব। আৰু মই লাষ্টত এয়া ব্ৰেচলেটৰ কালেকশ্যন দেখাই আছোঁ। এয়া ছোৱালী মানুহৰ ব্ৰেচলেট। চ' ইমান ধুনীয়া লাগিছিলে মোৰ এই হাৰ্ট থকা ডিজাইনটো। চ' এইটোত মানে সোণ বেছি আছে, 13.29 গ্ৰাম আছিলে আৰু প্ৰাইচটো 1 lakh above আহি যাব। চ' ডিপেণ্ড কৰে, যদি আপোনালোকে পাতল লয় দেন প্ৰাইচটো কম আহিব। আৰু এইডাল অলপমান পাতল আছিলে, 4 গ্ৰামৰ আছিলে। চ' 38-39 তেনেকুৱা আহি যাব এইটোৰ প্ৰাইচ। চ' চব ডিপেণ্ড কৰে আৰু আপোনাৰ ৱেইটৰ ওপৰত। আৰু এইডাল আছিলে জেন্টছৰ, এইটো আছিলে 14 গ্ৰাম। চ' প্ৰাইচটো অলপমান হাই হ'ব।
আৰু এতিয়া মই লাষ্টত আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ ব্ৰঞ্জৰ ওপৰত গ'ল্ড পলিচ কৰা খাৰু। চ' এইবিলাকৰ প্ৰাইচ অকণমান কম হ'ব, পিয়'ৰ গ'ল্ডৰ আপোনালোকে খাৰু ল'লে প্ৰাইচটো বেছি হ'ব। চ' এনেকুৱা ডিজাইন আছে এওঁলোকৰ তাত, মানে আপোনালোকে বালাও পাই যাব আৰু এনেকুৱা চিম্পল ৰাউণ্ড খাৰুও পাই যাব ব্ৰঞ্জৰ ওপৰত। আৰু এনেকুৱা খাৰুবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ হয় 7,000 ৰুপিজ আৰু বালাবিলাক ষ্টাৰ্টিং হৈ যাব 29,000ৰ পৰা। আৰু এইযোৰ খাৰুৰ প্ৰাইচ আছিলে 13,000 আৰু এই ৰাউণ্ডযোৰৰ প্ৰাইচ আছিলে 19,000। আৰু আপোনালোকে যদি পুৰণা সোণ লৈ আহে চ' এক্সচেঞ্জ কৰিও আপোনালোকে ল'বলৈ পাৰিব আৰু ইয়াৰে এক্সচেঞ্জ ৰেটটো ভাল হয়। চ' মাও মানে পুৰণা অকণমান সোণ লৈ আহিছিলে, এক্সচেঞ্জ কৰি কেনে এনেকুৱা ব্ৰঞ্জৰ খাৰু এপাত লৈছে এনেই আৰু বিয়াত পিন্ধিবলৈ। আৰু মই যিমান পাৰোঁ আপোনালোকৰ লগত কালেকশ্যন শ্বেয়াৰ কৰিছোঁ, লগতে প্ৰাইজো কৈ দিছোঁ। আৰু প্ৰাইচবিলাক ডিফাৰেণ্ট হ'ব পাৰে কাৰণ সিদিনাখনে 60,000 আছিলে গ'ল্ডৰ ৰেট, চ' সেইটো কাৰণে প্ৰাইচটো সিমান আছিলে। আৰু এয়া মায়ে ল'লে খাৰু এযোৰ আৰু পেকেজিংটো চাওক ইমান ধুনীয়া হয় ৰত্নাঞ্জলিৰ পেকেজিং। আৰু আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে প্লিজ গাইজ এটা ধুনীয়া কমেণ্ট এৰি যাবলৈ নাপাহৰিব আৰু প্লিজ গাইজ ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যনটো প্ৰেছ কৰি থ'ব, তেতিয়াহে গম পাব যেতিয়া মই নতুন ভিডিঅ' এটা আপলোড কৰোঁ। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ গাইজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ ইউটিউব চেনেলটো।